নমস্কাৰ আজি ভিডিঅ'টো বনাইছো মূলত এই নতুন যি এডভাৰটাইজ ওলাইছে মডেল স্কুল আদৰ্শ বিদ্যালয় তাৰ ওপৰত তাৰ থুলমূল এটা আইডিয়া দি দিম আপোনালোকক এডভাৰটাইজটোৰ ওপৰত যিসকল এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব কাৰণ তাত টেটৰ প্ৰয়োজন নাই মই ডিটেইলছটো জনাই আছোঁ আপোনালোকক এক ছেকেণ্ড অফিস অফ দ্য মেনেজিং ডাইৰেক্টৰ আদৰ্শ বিদ্যালয় সংগঠন আসাম তাৰ পৰা 4 জানুৱাৰী তাৰিখে ওলাইছে আৰু আপোনাৰ পোষ্ট আছে পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ এছিষ্টেণ্ট টিচাৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ লেবৰেটৰী এছিষ্টেণ্ট এতিয়া পিজিটিৰ বাবেতো আপোনালোকে জানেই এমএ মানে মাষ্টাৰ্ছ লাগে আৰু তাত বিএড দৰকাৰ হয় আৰু গ্ৰেজুৱেট টিচাৰ কাৰণে গ্ৰেজুৱেশ্যন প্লাছ বিএড লাগিব তার 111টা পোষ্ট আছে এছিষ্টেণ্ট টিচাৰৰ কাৰণে 99 কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ 22 ফিক্স পে এইকেইটা ফিক্স পে হয় বাকীকেইটাত আপোনাৰ বাঢ়িব মানে আৰু এইটো কন্ট্ৰেকচুৱেল যদিও মানে আপোনাৰ ৰিনিউ হৈ থাকে মানে আপোনাৰ 11 মাহ ইয়াত যদিও 11 মাহ পিওৰলি কন্ট্ৰেকচুৱেল লিখা থাকিব তাত আপোনাৰ বাঢ়ি যাব প্ৰথমতে 11 মাহ হ'ব তাৰপিছত আকৌ বাঢ়িব এনেকৈ বাঢ়ি গৈ থাকিব আপোনাৰ দৰমহাটো বাঢ়ে যথেষ্ট দিয়ে দৰমহা পিজিটি গ্ৰেজুৱেট টিচাৰ এছিষ্টেণ্ট টিচাৰসকলক আপোনাৰ মোটামুটি মানে ভাল চেলাৰী সমানে অলমোষ্ট যেটো 80 কাৰণে মোটামুটি আপোনাৰ 26-27 মান পাই যাব ষ্টাৰ্টিং এতিয়া পিজিটি ইংলিছ ইকনমিক্স সবৰ বেলেগ বেলেগ আছে পোষ্টৰ সংখ্যা কম আপোনালোকক এফালে গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ কাৰণে 53 আছে আৰ্টছৰ কাৰণে 47 আছে এতিয়া যিসকলৰ গ্ৰেজুৱেশ্যন প্লাছ বিএড আছে ডিএলএডৰ প্ৰয়োজন নাই ডিএলএড বিএডৰ সেই তেওঁলোকে গ্ৰেজুৱেট টিচাৰ বা এছিষ্টেণ্ট টিচাৰ কাৰণে এপ্লাই কৰিব পাৰিব যিসকল টেট এতিয়ালৈকে পাছ কৰা নাই বা পাছ কৰিব পৰা নাই বা যিসকল নিউ কামাৰ তেওঁলোকৰ কাৰণে আৰু ইয়াত এটা আছে আপোনাৰ এছিষ্টেণ্ট টিচাৰ সায়েন্স আছে আৰু এছিষ্টেণ্ট টিচাৰ আৰ্টছ আছে দুইটা বেলেগ বেলেগ সায়েন্সৰ কাৰণে 50 আৰু আৰ্টছৰ কাৰণে আপোনাৰ 49 এই ইয়াত আপোনাৰ ডিএলএডৰ মই বাকি পিজিটি সেইখিনি আপোনাক কৈ দিলোঁ এতিয়া মই যেটো এছিষ্টেণ্ট টিচাৰ কাৰণ তাত ক্যান্ডিডেট বেছি থাকে যথেষ্ট সংখ্যক তেওঁলোকৰ এডভাৰটাইজটো মই এবাৰ কৈ দিছোঁ এক সেকেন্ড খুলে গ'ল এইটো সিলেকশন অফ এছিষ্টেণ্ট টিচাৰ যেটো সি আছে ক্ৰাইটেৰিয়া ফৰ সিলেকশন অফ এছিষ্টেণ্ট টিচাৰ আৰ্টছ এণ্ড সায়েন্স ইয়াত আপোনাৰ মাৰ্কিং চিষ্টেমটো এনেকুৱা 100 মাৰ্কছ অন পাৰ্চেণ্টেজ অফ বিএ বিকম বিএসসিৰ পৰা মানে 100% আহিব আপোনাৰ ধৰক 100 ভিতৰত আপুনি ধৰক গ্ৰেজুৱেশ্যনত আপুনি পাই থৈছিলে বিএ সাপোজ 70% আপোনাৰ 70%টো আহিব যেনেকৈ নিউ আমাৰ ডিডব্লিউ বিলাকত আছিল সিলেকশন সিস্টেমটো হেতু নহয় ইয়াত এটো বেলেগ হয় ইয়াত ফুল মাৰ্কটো আহিব আৰু আপোনাৰ ধৰক হাই সেকেন্ডাৰী মানে এইচএছত আপোনাৰ 100% ৰ ভিতৰত কিমান পাইছে আপুনি ধৰক 80 পাইছিলে এটো 80 আহিব এফালে 70 এফালে 80 আৰু এফালে ডিএলএডৰ আপুনি ধৰক 80% পাই থৈছিলে এটো 82 প্লাস হ'ব মানে 80 + 80 + 70 হৈ যাব এই হেতু হিচাপত এটো সিলেকশন হয় আৰু হেতু কাৰণে যি সকলৰ আপোনাৰ হেডি আছে হায়াৰ সেকেন্ডাৰী মানে 12ৰ বা ডিএলএডৰ আৰু গ্ৰেজুৱেশ্যনৰ মাৰ্ক ভাল আছে তেওঁলোকে ইয়াত এপ্লাই কৰিলে সুবিধা হয় কাৰণ তেওঁলোকে সোনকালে পাই যায় ইয়াত ফুললি মানে পাৰ্চেন্টেজৰ ওপৰত ডিপেন্ড কৰে যে আপোনাৰ যদি 80% এভাৰেজ আছে তিনটা হাই সেকেন্ডাৰী ডিএলএড আৰু বিএড তেতিয়াহ'লে আপুনি আৰামত পাই যাব 80% থাকিলে মানে 80 240 যদি প্লাসৰ হয় আপুনি আহি যাব নাম কাৰণ ইয়াত আৰু এটা সিস্টেম আছে ইয়াত আপোনাৰ যেটো ৰিজাৰ্ভেশন সিস্টেমটো নাই ইয়াত মেৰিট বেসিস হয় মানে সম্পূৰ্ণ মেৰিটত হ'ব ইয়াত আপোনাৰ এসটি এসসি কাৰণে বেলেগকে ওবিসি কাৰণে বেলেগ পাৰ্চেন্টেজ তেনেকুৱা বুলি কথা নাই ইয়াত আপোনাক মই দেখাই দিছো বাৰু আৰু ফিজটো কম
এপ্লাই কৰা এইটো 12 নম্বৰ পইণ্টত আপুনি দেখিছে ৰিজাৰ্ভেশ্যন ইজ নট এপ্লিকেবল সিলেকশ্যন উইল বি পিউৰলি অন মেৰিট বেচিছ মানে মেৰিটতহে হ'ব আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি এইখিনিয়ে আপোনালোকৰ কি যিখিনি আছে সেইখিনি দি দিলে হ'ল আৰু বেলেগ একো নাই সিলেকশ্যন প্ৰচেছটো থুলমূলকৈ মই কৈ দিম আপোনালোকক ধৰক এই এপ্লাই কৰাৰ পিছত আপোনাৰ এখন লিষ্ট বনিব এটা পোষ্টৰ এগেইনষ্টত 4জন কেণ্ডিডেট সিলেকশ্যন হ'ব সেইটো মানে পাৰ্চেণ্টেজ ৱাইজ হ'ব আপোনাৰ সিলেকশ্যনটো ধৰক 50টা 49 পোষ্ট আছিলে আৰ্টছৰ কাৰণে সেই আৰ্টছত 49ৰ 4 গুণ আহিব মানে মোটামুটি ধৰক 200 মানুহ সিলেকশ্যন কৰিব সেই 200 মানুহৰ ভিতৰত যি পৰে আৰু কাট অফত মানে ওভাৰঅল কাট অফত ধৰক 80 থকা কিমান আহে বা 70 থকা কিমান আহিব এনেকুৱা আৰু কথাটো বেছি কিন্তু ডাউনত নাহে এইটো বেছি পাৰ্চেণ্টেজে হয় যদি আপোনাৰ 75 80 এভাৰেজ আছে পাৰ্চেণ্টেজ তিনিটা মিলাই মানে ধৰক 80কে ধৰিলে 240 হয় 70কে ধৰিলে আপোনাৰ 210 হ'ব 210ৰ ওপৰত থাকিব লাগিব কিন্তু মিনিমাম 230 ধৰি লওক তিনিটা পাৰ্চেণ্টেজ মিলাই তেতিয়া আপুনি আহি যাব নাম এনেই কম পাৰ্চেণ্টেজ 60 আছে 65 আছে এইবিলাক এপ্লাই কৰি লাভ নাই কিন্তু দেই কাৰণ ইয়াৰ ছিষ্টেমটো বেলেগ সেইটো কাৰণে মানে মিছাতে 150 টকা এটা খৰচা কৰিব নালাগে যাৰ বেছি আছে সিহে পাব আৰু তাৰপিছত আপোনাৰ এটা টেষ্ট এটা হয় টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট হয় এইটো আপোনাৰ প্ৰেজেণ্টেশ্যন টাইপৰ নিচিনা হয় আৰু বস্তুটো আপোনাক যিকোনো এটা এইটো কি ক'ম আৰু টিচিং মানে হেৰিটো চাব ষ্টাইলটো চাব আপোনাৰ নলেজ মানে গোটেইকেইটা মিলাই পেলাই এটা মানে প্ৰেজেণ্টেশ্যন টাইপৰ হ'ব মুখামুখি সোধা নহয় আপোনাক প্ৰেক্টিকেল হয় মানে ক্লাছ আপুনি কেনেকৈ ধৰ কৰিব তেনেকুৱা ওপৰত এটা হ'ব তাৰপিছত আপোনাৰ চিলেকশ্যন হ'ব মেৰিট লিষ্টটো তাৰপিছত আহিব এইটোৱে আছিলে আজি ভিডিঅ'টো আপোনালোকৰ যদি কিবা কনফিউজন আছে কমেণ্ট বক্সত দিব মই কৰি দিম এইটো চাই দিম মূলতঃ এইটোৱে পোষ্ট আছে যিসকলে পাৰ্চেণ্টেজ ভাল তেওঁলোকে এপ্লাই কৰি চাব পাৰে গোটেইকেইটা পোষ্টত আছে BA থকাসকলে PGT GTত এপ্লাই কৰক আৰু যিসকলৰ DLED আছে তেওঁলোকে এছিষ্টেণ্ট টিচাৰ আৰ্ট ছায়েন্সত এপ্লাই কৰক থেংক ইউ